পথাৰত ব্যস্ত হৈ পৰিছে কৃষকসকল আৰু মই পোনপ্ৰথমে এই দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এটা দেখিবলৈ পাইছে শাওনৰ পথাৰত এতিয়া ব্যস্ত হৈ পৰিছে কৃষকসকল ভূঁই ৰোৱাত আৰু দেখিবলৈ পোৱা গৈছে যে যি এক নান্দনীয় দৃশ্য য'ত দেখিবলৈ পোৱা নাযায় কৃষকসকলে এনেদৰে যি ভূঁই ৰোৱাত এতিয়া ব্যস্ত হৈ পৰিছে। মোৰ লগত বৰ্তমান এগৰাকী খেতিয়ক আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কিছু কথা। কি ক'ব যিহেতু দেখিবলৈ পোৱা গৈছে শাওনৰ পথাৰত এতিয়া ব্যস্ত হৈ পৰিছে কৃষকসকল? প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ সেই ক্ষুদ্ৰ কৃষকসকলৰ খবৰ ল'ব অহাৰ কাৰণে। আপোনালোকে দেখিছে যে আমি বৰ্তমান শাওণ মাহ, গতিকে খেতি কামত সকলো ব্যস্ত, যাতে সময়মতে খেতি কামটো কৰি সোনগুটি সময়মতে চপাব পাৰোঁ সকলোৰে আশা, সেইকাৰণে কামত লাগি আছোঁ। কিমান দিনৰ পৰা আপুনি কৃষি কাৰ্যৰ লগত জড়িত? মোৰ আজি প্ৰায় বেছি দিন হোৱা নাই, 12 বছৰমান হৈছে। মই আগতে কৃষি কৰ্মৰ লগত জড়িত নাছিলোঁ। বৰ্তমান মই পেছাত এজন শিক্ষক কৰোঁ যদিও মই মোৰ নিজৰ মাটিকণত নিজেই খেতিকণ কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু কৃষকসকলৰ পৰা বহুখিনি কথা শিকি বুজি লৈ নিজেই কৃষি কৰ্মত জড়িত হৈ পৰিছোঁ। আজি 12 বছৰ ধৰি নিজৰ কৃষি কৰ্মৰ লগত জড়িত হৈ নিজেই নিজৰ উৎপাদিত শস্য নিজেই উৎপাদন কৰিছোঁ। কিমান বিঘা মাটি আছে? মাটি খেতি কৰিছে? 10-12 বিঘামান মাটিত মই খেতি কৰোঁ। হাল নিজে বায়নে? হাল মই নিজে নেবাওঁ, মই ট্ৰেক্টৰৰ সহায় লওঁ। যিখিনি কাম নিজে পাৰোঁ সেইখিনি কাম নিজে কৰোঁ আৰু কৰি পেলাই কৃষি কৰ্মটো নিজে চলাওঁ। কি ক'ব যিহেতু দেখিবলৈ পোৱা যায় যিসকল নতুন প্ৰজন্ম আছে তেওঁলোকে কিন্তু কৃষি কাৰ্যৰ লগত জড়িত হোৱা দেখিবলৈ পোৱা নাযায়? হয়, কৃষি কৰ্মটো আচলতে অকল কষ্টকৰ সময়। দেখিছে আপোনাৰ কৃষকসকল ৰ'দ দিলে ৰ'দত আপুনি শুকাব লাগিব, বৰষুণত ভিজিব লাগিব। এনেকুৱা এটা যদি প্ৰকৃতিৰ লগত তেওঁলোকে ফেৰ মাৰিব পাৰে, গতিকে কৃষি কৰ্ম কৰিব পাৰিব। কৃষকসকল সেইকাৰণে কি হয় যে প্ৰকৃতিৰ লগতে ব্যস্ত হৈ থাকে, গতিকে নতুন প্ৰজন্মই সেই কষ্টটো অনুভৱ কৰিব লাগিব, সহ্য কৰিব পাৰিব লাগিব, তেতিয়া তেওঁলোকে কৃষি কৰ্মৰ লগত জড়িত হ'ব পাৰিব। আৰু কৃষকসকল হৈছে কি আমাৰ নতুন প্ৰজন্মৰ কাৰণে এটাই কৈছোঁ যে তেওঁলোক আহক, নিজৰ মাটিখিনি নিজেই কৃষি কৰক আৰু কৃষি কৰি পেলাই তেওঁলোকে নিজেই স্বাৱলম্বিতা হোৱাৰ লগতে আমাৰ ৰাজ্যখনত তেওঁলোকৰ উৎপাদিত শস্য তেওঁলোকৰ বৃদ্ধি হ'ব আৰু আমাৰে লাভ হ'ব। গতিকে নতুন প্ৰজন্ম আগুৱাই আহক আৰু নিজৰ মাটিখিনি নিজেই খেতি কৰক বুলি মই তেওঁলোকলৈ আহ্বান জনাইছোঁ। আহক, আমি সকলোৱে আগৰ যেনেকৈ অতীজত আমাৰ সকলোৱে মিলি আমি আমাৰ এই পথাৰখনত খেতি কৰিছিলোঁ, সকলোৱে যাতে কামত কৃষি কৰ্মত জড়িত হওক আহ্বান জনাইছোঁ।